এতিয়া বাজিছে 8টা। মই শুই উঠিয়ে আজি যাত্ৰা কৰিছোঁ মানে মেডিকেলৰ ফালে। মেডিকেলত মানে মোৰ পেহী আছে, কালি চকু অপাৰেশ্যন কৰিলে। মই এই বানপানী সাহায্য বস্তু কালেকশ্যন কৰোঁতে মই পাহৰি গুচি গ'লোঁ সেইফালে খবৰ ল'বলৈ। কালি খবৰ ল'বলৈ গৈ পেলাই মই মানে বেলেগ কামহে কৰা হ'ল। আৰু কি হ'ল মই কৈ আছোঁ কাহিনীটো, পিছত আহি বেয়াও লাগিছে। আৰু বতৰটো দেখিছে কি ধুনীয়া, একদম পূৰা ৰ'দো নাই বৰষুণো নাই, পূৰা মুকলি বতৰ। এতিয়া এইফালে আহি পালোঁহি আমাৰ ইয়াৰ যোৰহাটৰ যিখন লায়ন্স ক্লাব, এতিয়া লায়ন্স ক্লাবত মই পাইছোঁহি। এতিয়া ভিতৰলৈ সোমাই যাওঁ। আৰু এয়া হৈছে লায়ন্স ক্লাবৰ ভিতৰ চোৱা। এইবিলাকতে মানুহ ইয়াত থকা মেলা সা সুবিধা ধুনীয়া আছে। ইয়াত মানুহ থাকোঁ বুলি ক'লে চব থাকিবও পাৰে, মানে ৰাখে ইয়াত। আৰু চব সকলো ফ্ৰী। দেখিছেনে কিমান মানুহ বহি আছে ইয়াতে। ইয়াত চব ফ্ৰী চিকিৎসা ইয়াতে। আৰু এইফালে বিচনা চিচনা কি ধুনীয়াকৈ ৰাখিছে। ককাইদেউ ভাল পাইছে নাই? ভাল পাইছে? দেখি পাইছে ৰবা এতিয়া। দেখিছে? সেইটো 15 দিন পিছত আহিলে সেইটো ঠিক কৰি দিওঁ দেই। দুইটা হৈ গ'ল নেকি? নাই, এটা হৈছে। আৰু যোৰহাটৰ মানে মাজমজিয়াতে থকা লায়ন্স ক্লাবৰ ৰাস্তাৰ অৱস্থা দেখাই দিছোঁ আপোনালোকক। এয়া হৈছে লায়ন্স ক্লাব, আৰু সন্মুখৰ পৰা একদম মানে হাইৱেলৈকে একদম পূৰা ৰাস্তা শোচনীয় অৱস্থা। বৰ বেছি দূৰ নহয়, আপোনাৰ আধা কিলোমিটাৰমানহে হ'ব। কিন্তু এই ৰাস্তাকণ আজিলৈকে বনাই দিব পৰা নাই চৰকাৰে। এতিয়া কিয় বনাই দিয়া নাই সেইটো আৰু তেওঁলোকে জানিব। হৈ তাৰ পৰা একদম পূৰা এইফালে দেখিছে ৰাস্তাৰ অৱস্থা, গোটেই দ গাঁত হৈ আছে। আৰু গাড়ী দেখিছে কেনেকৈ আহিছে, আৰু এনেকৈয়ে ৰোগী অনা নিয়া কৰি আছে। আৰু ইয়াত আৰু বেলেগ অহা মানুহ নাই, অকল মেডিকেলৰ মানুহে অহা যোৱা কৰে ইয়াতে। এইফালে দেখিছে এইবোৰ গাড়ী দেখিছে, এইবোৰ গাঁতত পৰিলে মানে বাইকে চাইকে মানুহ লুটি খাই পৰিব, এইবোৰ দেখিছে। আৰু লায়ন্স ক্লাবত ইমান ধুনীয়া সুবিধা দিছে ৰাইজক, মানে শলাগ ল'বলগীয়া। আৰু এতিয়া মই পেহীৰ কাগজ পত্ৰখিনি ক্লিয়াৰ কৰি লওঁ, আজি ৰিলিজ ল'ব লাগিব কালি আহিলে যেতিয়া। আৰু ইয়াতে আয়ুস্মান মানে কাৰ্ড যাৰ আছে ইয়াতে সম্পূৰ্ণ ফ্ৰী হয়। আয়ুস্মান কাৰ্ড আৰু আধাৰ কাৰ্ড হ'লেই সকলো মানে চব দৰৱৰ পৰা ধৰি লওক অপাৰেশ্যনৰ পৰা থকা খোৱা চব ফ্ৰী হয়। এইফালে পেহী কাম হৈ গ'ল। আৰু ভিতৰতে আছে এখন ধুনীয়া কেণ্টিন। এইখন দেখিছে কি ধুনীয়া চাফ চিকুণ কেণ্টিন। মই কেণ্টিনখনৰ ভিডিঅ' এটা ল'লোঁ, কিন্তু চালোঁ চব ফালৰ পৰা ইমান ধুনীয়া মানে ফেচিলিটি দিছে। ইয়াতে এইখন কেণ্টিনতে খোৱা বোৱা সকলো সুবিধা দিয়ে যিসকল পেচেণ্টক ৰাখে। আৰু ইয়াৰ ছাইডতে আমাৰ CKB কলেজৰ বেক চাইডে এটা ডাঙৰ বিয়াগোম পুখুৰী এটা আছে। দেখিছে কিমান ধুনীয়া পৰিৱেশ। আৰু এতিয়া আহিলোঁ আমাৰ NGO কামত। এইফালে বান সাহায্যৰ কাৰণে যিখিনি বস্তু, এয়া বস্তুখিনি দেখাই দিছোঁ কি কি আছে। অসংখ্য বস্তু দিছে মানুহে আৰু যথেষ্টখিনি সহায় কৰিছে, তাৰ বাবে আমি শলাগ ল'বলগীয়া। ৰাইজৰ সহায়ৰ অবিহনে আমি এইখিনি অকলে কৰাটো সম্ভৱ নহয়। আৰু ৰাইজে নখ জোকাৰিলে নৈ বয়, সেই কথাটো একদম মানে 100% সঁচা কথা। এইফালে দেখিছে বিস্কুটৰ পৰা ধৰি লৈ, পানীৰ পৰা ধৰি লৈ, চাউল পাতৰ পৰা ধৰি লৈ, আলু, ঢেৰ কিবা কিবি আছে, আটা চাটাৰ পৰা ধৰি লৈ মই নাম কৈ শেষ কৰিব নোৱাৰোঁ। এতিয়া আমি এইখিনি কৰি লওঁ জল্দি। এইবোৰ চাউল আছে, দালি আছে, এইবোৰ চব পেকেট কৰিব লাগিব ভাগ ভাগকৈ। আমাক লিষ্ট দি দিছে কিমান মানুহ হ'ব, সেই লিষ্ট মতে আমি চব বস্তুবোৰ পেকেট কৰিব লাগিব। চাউল ভাগে, আলু ভাগে। ঠিক আছে, পেকেট ভাগে দি দিব লাগে আৰু। উখোৱা চাউল, উখোৱা চাউল হয়। এইটো 1 কেজি পেকেটেই হয়। 1 কেজি এইটো আধা কেজিয়ে হ'ব, 1 কেজি নহয়। নহয়, এইটো উখোৱা চাউল দেখোন। কেইবাটা পেকেট আছে। পচিনা বাঢ়ি হৈ গৈছে দেই। এইসোপা চাউল পেকিং কৰি, এইসোপা দেখিছে গোটেই সোপা বস্তু আছে। এইসোপা পেকিং কৰোঁতে আজি কিমান দেৰি হ'ব। আমি 3টা লাগি আছোঁ, বাকীসকল আহিম বুলি কৈ আছে, এতিয়ালৈকে আহি পোৱাহি নাই বাৰু। এইখিনি চাউল হৈ গ'ল পেকিং, আৰু আছেই নহয় 150টা পেকিং কৰিব লাগিব এনেকুৱা চাউল। আকৌ সেইসোপা খুলিবলৈ আছেই। তাৰপৰা এইবোৰ বিস্কুট চিস্কুট, পানী বটল এইবোৰ ছেটিং কৰোঁতে বহুত সময় লাগে। আকৌ এইসোপা আলু খুলিবলৈ আছেই। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ সঁহাৰি, চব ৰাইজৰ আশীৰ্বাদ। আমি হয় নাই, আমি সাৰথি, আমাৰ সাধ্য নাই ৰাইজৰ অবিহনে এইখিনি আমি যোগাৰ কৰিবলৈ। এইফালে দাদাকো লগাই দিছোঁ, এইফালে মিস্ত্ৰী, পকা মিস্ত্ৰী আমি হেৰিয়া ৰাজহুৱা কামত লগাই দিছোঁ। আপোনাৰ এইটো মানে এটা বেলেগ, এইটো আপুনিও এইটো সহায় কৰিছে আপোনাৰ ফালৰ পৰা। নিজৰ হাজিৰা বাদ দি ইয়াত যে কৰিছে সেইটো বহুত ধন্যবাদ, হয় নাই? ৰক্ষা নাই, তোমালৈ বস্তু থৈ দিছোঁ। তোমালৈ ভাল বস্তু দিয়ে থৈছোঁ। তোমাৰ ভাল স্পেচিয়েল বস্তুটো আছে, আলু
কাম কৰিলে সব জানিব লাগিব হয় এও ভালটো কৰি পেলাই বেয়া কৰিলে পিছি দিলে নহয় হয় এইটো ভাল বেয়া সব কৰিব লাগিব ভাল বেয়া সব জানিব লাগিব এই ময়েও মোবাইল এতিয়া ঐ এইটো বাসমতি ৰাইচ হয় ব্ৰেডবোৰ আহিছে এইবোৰ এতিয়া কেনেকৈ দিম হয় ব্ৰেড আহিছে এইখিনি ব্ৰেড আছে এইফালে মুড়ি আছে বিস্কুটটো ঢেৰ আছে বিস্কুট অসংখ্য আছে এইবোৰ আটা চাটা আছে চিৰা আছে এইটো মেংগ' ফ্ৰুটি আছে এইটো মেংগ' ফ্ৰুটি এইবোৰ দালি চালি আছে এফালে পূৰা চব টোপোলা বনাই বস্তাত ভৰাই দিয়া হৈছে আৰু আমাৰ অৱশেষত আমাৰ অংকুৰ বৰুৱা আহি পাইছেহি ইয়াক অকণমান লগাই দিছোঁ আৰু এই আলুখিনি পেকিং কৰিব লাগিব আলুখিনিও তেনেকৈ লিষ্টমতে একদম পূৰা সমানে সমানে চব ভৰাই যাব লাগিব সেইখিনি আমাৰ কাইলৈ কাৰণে এইখিনি পেকেটিং হৈ গ'ল চব ভাগে ভাগে চব ভৰাই দিলোঁ এইবোৰ আছে আৰু এসোপাও আছে আমি এতিয়া আজি লাগি ভাগি এইখিনি কৰিলোঁ ন বাকী কাইলৈ যাম আৰু কাইলৈ যাম কাইলৈ আমাক দেখা পাব ক'ত গাজিমুখ এইবাৰ দুটা প্ৰগ্ৰেম লৈছোঁ কাইলৈ প্ৰগ্ৰেমটো কৰি লওঁ এইখিনি আজৰি হৈ লোৱাৰ পিছত আকৌ বাকী প্ৰগ্ৰেমবোৰ ল'ম আমাৰ এই দেউতাই বহুত সহায় কৰিলে দেই ৰছী দিলে বেলেট দিলে এইফালে ৰছী দিলে হা বস্তা দিছে বহুতখিনি দিছে আৰু এতিয়া সোনকালে ভাতটো খাই শুব লাগে খাই লওঁ ভাতটো হা একদম পূৰা চাইণ্টিষ্টৰ নিচিনা লাগিছে একদম সেইফালে চাই দে বা বেলেগ লাগিছে বেলেগ লাগিছে চশমা এযোৰ একদম পূৰা একদম কিবা ৰিচাৰ্চ চেণ্টাৰ মানুহ নিচিনা লাগিছে গোটেই হা সেই নহয় কালি অপাৰেশ্যন কৰোঁতে সেই কেইজনী কৰিছে একেলগে কওঁতেতো চাগে গম পাই আছে চাগে মাইকী মানুহবোৰ অলপ দুৰ্বল নহয় কৰিলে নাই পিছে কেলে কুন্দুলি ভাজি নাখায় নে কি মাছ মই যিটো মাছ বেয়া পাওঁ যে সেইটো মাছকে বনাই দিলে আৰু হ'লেও উপায় নাই খাই দিব লাগিব আৰু লৰালৰিকৈ খাবও লাগে ভাত খাই বৈ শুই দিব আৰু গম পাইছে আৰু এইটো কি মাছ আপোনালোকে মই একদম বেয়া পাওঁ এইটো মাছ খাই আৰু এতিয়া সোনকালে ভাতটো খাওঁ আজি ৰাতিপুৱাৰ পৰা গম পাইছে আৰু গোটেই মানে পূৰা ব্যস্ত হৈ গ'লোঁ এইফালে লাইন্স ক্লাবলৈও গ'লোঁ মানে পেহী চকু অপাৰেশ্যন কৰিলে কালিয়ে মই একচুৱেলি কালি মই পেহী খবৰ ল'বলৈ গৈছিলোঁ কিন্তু মই NGO কামৰ কাৰণে বা এইবোৰ বানপানী সাহায্য যিখিনি মানে বস্তু য'ৰ পৰা কালেকশ্যন কৰিবলগীয়া আছিলে য'ৰ পৰা সকলো মানুহে য'তে য'তে দিছিলে সেইখিনি কালেকশ্যন কৰোঁতে মানে মই পেহী খবৰ ল'বলৈকে পাহৰি গুচি গ'লোঁ ঘৰত আহি পোৱাৰ পাছতহে মনত পৰিছে বোলো বৰ ডাঙৰ কথা হ'ল আজি পাহৰি গুচি গ'লোঁ মানে ইমানেই মানে পাহৰি গৈছোঁ আৰু মানে বেয়াও লাগিছে ঘৰত আহি পেলাই তাৰপৰা আজি ৰাতিপুৱা সেইকাৰণে সোনকালে গৈছোঁ গৈ পেহীক যিখিনি কাম বন আছিলে মেডিকেলৰ লায়ন্স ক্লাবত চব কাগজ পত্ৰ কৰি মেডিচিন লৈ তাৰপৰা ঘৰলৈ লৈ আনি পোৱাৰ পাছতহে মই আকৌ আজি বেলেগ কামখিনি কৰিছোঁগৈ তাৰপৰা আজি সেয়া দেখিছে আৰু পেকেটিং কৰিলোঁ কাইলৈ ৰাতিপুৱা সোনকালে যাব লাগিব আজি ভিডিঅ'টো এনেকৈয়ে সমাপ্ত কৰোঁ সোনকালে শুই উঠিব লাগিব সেইকাৰণে আজি সোনকালে শুই দিছোঁ আৰু আজিলৈ বাই বাই শুভৰাত্ৰি আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব এটা কৰি দিব